নমস্কাৰ মই মজিদ বন্ধুসকল লগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ ৰাজ্যবাসীলৈ ভাল খবৰ। এতিয়াৰ পৰা ৰাজ্যৰ প্ৰতিটো পৰিয়ালে বছৰত লাভ কৰিব 2টাকৈ বিনামূলীয়া ৰন্ধন গেছৰ চিলিণ্ডাৰ। বিহু আৰু পূজাত ৰাজ্যবাসীয়ে লাভ কৰিব 2টাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ। নিৰ্বাচনৰ পূৰ্বে এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ প্ৰতিটো পৰিয়ালৰ বাবে ভাল খবৰ। অসমৰ প্ৰতিটো পৰিয়ালে বছৰত পাব 2টাকৈ ফ্ৰী চিলিণ্ডাৰ। বিহু আৰু দুৰ্গা পূজাত ৰাজ্যলৈ মুখ্যমন্ত্ৰীৰ এই বৃহৎ উপহাৰ। বিহু আৰু দুৰ্গা পূজাত ৰাজ্যবাসীয়ে লাভ কৰিব বিনামূলীয়া ৰন্ধন গেছৰ চিলিণ্ডাৰ। মাহমৰা নিৰ্বাচনী সভাত ৰাজ্যবাসীক এই প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাজ্যত চলোৱা উচ্ছেদ অভিযানক লৈ এইবাৰ প্ৰশ্ন উত্থাপন কৰিছে একালৰ সহযোগী প্ৰমোদ বড়োৱে। প্ৰমোদ বড়োৱে প্ৰশ্ন উত্থাপন কৰি কয় যে উচ্ছেদ কৰা মানুহখিনিক হিমন্ত বিশ্ব শৰ্মাই ক'ত পঠিয়াইছে, স্বৰ্গত পঠিয়াইছে নে পাতালত পঠিয়াইছে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ উচ্ছেদ অভিযানক নাটক আখ্যা একালৰ সহযোগী প্ৰমোদ বড়োৰ। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে চলোৱা উচ্ছেদ অভিযানক লৈ প্ৰশ্ন উত্থাপন প্ৰমোদ বড়োৰ। প্ৰমোদ বড়োৱে প্ৰশ্ন কৰি কয় যে উচ্ছেদ কৰা মানুহখিনিক স্বৰ্গত পঠিয়াইছে নে পাতালত পঠিয়াইছে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ উচ্ছেদ অভিযানক নাটক আখ্যা একালৰ সহযোগী প্ৰমোদ বড়োৰ। প্ৰমোদ বড়োৱে এই সন্দৰ্ভত কয় যে উচ্ছেদৰ নামত নাটক কৰি লাভ নাই, এয়া ভয়ৰ ৰাজনীতি। ৰাজ্যৰ সকলো নাগৰিককে সুৰক্ষা আৰু অধিকাৰ দিয়াটো চৰকাৰৰ দায়িত্ব। এই মন্তব্য প্ৰমোদ বড়োৰ। পৰৱৰ্তী খবৰ ৰাজ্যত ভয়ংকৰ নিৰ্বাচনী হিংসা। এইবাৰ বিজেপি কৰ্মীৰ প্ৰহাৰত মৃত্যু হৈছে বিজেপি কৰ্মীৰ। সোণাৰীৰ বৰহাটত নিৰ্বাচন কেন্দ্ৰিক সংঘাতৰ কৰুণ পৰিণতি। বিজেপি কৰ্মীৰ প্ৰহাৰত মৃত্যু হৈছে বিজেপি কৰ্মীৰ। তিলেশ্বৰ মুৰ্মুৰ লাঠিৰ প্ৰহাৰত মৃত্যু হৈছে খুটকন বৰাৰ। বিজেপি প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ পত্ৰ বিলাই থাকোঁতে এই অঘটন সংঘটিত হয়। মূৰত প্ৰচণ্ড আঘাত পাই ঘটনাস্থলীতে মৃত্যু হয় লোকজনৰ আৰু হত্যাকাণ্ড সংঘটিত কৰিয়েই পলায়ন কৰে তিলেশ্বৰ মুৰ্মুৱে। অৱশেষত বৰহাট আৰক্ষীয়ে আটক কৰে হত্যাকাৰীক। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ ৰাজ্যৰ মুছলমান সমাজৰ ঘৰ বিৰোধী লুৰিণজ্যোতি গগৈ। লুৰিণজ্যোতি গগৈয়ে NRCৰ পৰা লাখ লাখ মুছলমানৰ নাম কৰ্তন কৰাইছে। লুৰিণৰ দলৰ টিকট লোৱা আৰু সমৰ্থন কৰা সকলো মুছলমানৰ ঘৰ বিৰোধী। নিৰ্বাচনৰ পূৰ্বে লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে এইদৰে গৰজি উঠিল AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমল। মুছলমানৰ শত্ৰু লুৰিণজ্যোতি গগৈ। লুৰিণজ্যোতি গগৈয়ে NRCৰ পৰা লাখ লাখ মুছলমানৰ নাম কটাইছে। লুৰিণৰ দলৰ টিকট লোৱা আৰু সমৰ্থন কৰা সকলো মুছলমানৰ শত্ৰু। লুৰিণজ্যোতিৰ বিৰুদ্ধে ধাৰাবাহিক বিস্ফোৰক অভিযোগ আজমলৰ। বিদেশত বহি দাড়ি টুপি পিন্ধি লুৰিণক সমৰ্থন কৰা সকলকো কঠোৰ সমালোচনা বদৰুদ্দিন আজমলৰ। বিন্নাকান্দিৰ নিৰ্বাচনী সভাত লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰে AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমল। পৰৱৰ্তী খবৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ কাইলৈ পুনৰ অসমলৈ আহিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী। বিশ্বনাথ, কমলপুৰ আৰু গোলাঘাটত চলাব নিৰ্বাচনী প্ৰচাৰ। পৰৱৰ্তী খবৰ ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীলৈ ভাল খবৰ। এতিয়াৰ পৰা BA BSc পাছ কৰাৰ পাছত চাকৰি নাপালে 1 বছৰলৈ শিক্ষাৰ্থীসকলে প্ৰতিমাহে লাভ কৰিব 2500 টকাকৈ। অসমত পুনৰ বিজেপি চৰকাৰ হ'লে শিক্ষাৰ্থীসকলে লাভ কৰিব এই সুবিধা। নিৰ্বাচনৰ পূৰ্বে এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ শ্যামকানু মহন্তৰ সৈতে মুখ্যমন্ত্ৰীৰ সম্পৰ্ক কি? এই বিষয়টো তদন্ত হোৱাটো আমি বিচাৰোঁ।
জুবিন হত্যাৰ অভিযুক্ত শ্যামকানু মহন্ত আৰু মুখ্যমন্ত্ৰীৰ মাজৰ সম্পৰ্ক কি, এই সন্দৰ্ভত এইবাৰ তদন্ত বিচাৰিলে গৌৰৱ গগৈয়ে। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। এইবাৰ আমেৰিকাৰ যুদ্ধবিৰতিৰ প্ৰস্তাৱ নাকচ কৰিছে ইৰাণে। 48 ঘণ্টাৰ বাবে যুদ্ধবিৰতিৰ প্ৰস্তাৱ দিছিল আমেৰিকাই, কিন্তু এই প্ৰস্তাৱ নাকচ কৰিছে ইৰাণে। ইৰাণে এই সন্দৰ্ভত মন্তব্য কৰি কৈছে যে মধ্যপ্ৰাচ্যত তোমালোকে যুদ্ধ আৰম্ভ কৰিছা আৰু এই যুদ্ধ আমি শেষ কৰিম। শেহতীয়াকৈ এই খবৰ প্ৰকাশ কৰিছে ইৰাণৰ সংবাদ মাধ্যমে। পৰৱৰ্তী খবৰ, যদি ৰাজনৈতিক সভাত জয় শ্ৰীৰাম ধ্বনি দিব পাৰি তেন্তে আল্লাহু আকবাৰ ধ্বনি দিয়াত আপত্তি ক'ত? আছাদুদ্দিন ওৱেইছিৰ সভাত দিয়া হৈছিল নাৰায়ে তকবীৰ আল্লাহু আকবাৰ ধ্বনি। এই সন্দৰ্ভত এই মন্তব্য কৰিছে AIUDFৰ বিধায়ক আমিনুল ইছলামে। জয় শ্ৰীৰাম ধ্বনি দিব পাৰিলে আল্লাহু আকবাৰ ধ্বনি দিয়াত আপত্তি ক'ত? যদি ৰাজনৈতিক সভাত জয় শ্ৰীৰাম ধ্বনি দিব পাৰি তেন্তে আল্লাহু আকবাৰ ধ্বনি দিয়াত আপত্তি ক'ত? ধিঙৰ বিধায়ক আমিনুল ইছলামৰ এই ডাঙৰ মন্তব্য। ওৱেইছিৰ সভাত দিয়া হৈছিল নাৰায়ে তকবীৰ আল্লাহু আকবাৰ ধ্বনি। এই সন্দৰ্ভত ৰাজ্যজুৰি বিতৰ্ক হৈছিল। তাৰ পিছতে আমিনুল ইছলামে কৈছে, ভাৰত এখন ধৰ্ম নিৰপেক্ষ দেশ। ইয়াত সকলো ধৰ্মৰ লোকে নিজৰ নিজৰ ধৰ্মৰ ধ্বনি দিব পাৰিব। আল্লাহু আকবাৰ ধ্বনি দিলে তোমালোকে সেইটো মানি ল'ব লাগিব। জয় শ্ৰীৰাম ধ্বনি দিব পাৰিলে আল্লাহু আকবাৰ ধ্বনি দিয়াত আপত্তি ক'ত? এই প্ৰশ্ন কৰে আমিনুল ইছলামে। পৰৱৰ্তী খবৰ, অসমত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ থাকিলে জুবিন গাৰ্গৰ ন্যায় সম্ভৱ নহয়। অসমত এইবাৰ কংগ্ৰেছ চৰকাৰ হ'ব আৰু 100 দিনৰ ভিতৰত জুবিন গাৰ্গক ন্যায় দিব। সংবাদমেল পাতি এই মন্তব্য কংগ্ৰেছ নেতা মনোজ চৌহানৰ। বিশ্বনাথত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সম্পাদক মনোজ চৌহানে এক সংবাদমেল সম্বোধন কৰে। এই সংবাদমেলত নেতাগৰাকীয়ে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হয়। সংবাদমেলত মনোজ চৌহানে উল্লেখ কৰে যে বিজেপিয়ে কেৱল বিজেপিৰ নিৰ্বাচিত কৰ্মীকহে অৰুণোদয় দিয়ে, কিন্তু কংগ্ৰেছে কোনো ভেদভাৱ নাৰাখি ধন সকলোৰে বেংক একাউণ্টত সুমুৱাই দিব। লগতে জুবিন গাৰ্গৰ ন্যায়ৰ সন্দৰ্ভতো নেতাগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে। তেওঁ কয় যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ থাকিলে জুবিন গাৰ্গৰ ন্যায় সম্ভৱ নহয়। অসমত এইবাৰ কংগ্ৰেছ চৰকাৰ হ'ব আৰু 100 দিনৰ ভিতৰত জুবিন গাৰ্গক ন্যায় দিব। কেইবাবাৰো অসমলৈ নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ আহিল যদিও এই পৰ্যন্ত জুবিন ক্ষেত্ৰলৈ নগ'ল। আনকি জুবিনৰ পত্নী আৰু পিতৃৰ ওচৰলৈ নগ'ল মোদী আৰু অমিত শ্বাহ। এবাৰো তেওঁলোকে জুবিনক শ্ৰদ্ধাঞ্জলি নজনালে বুলি মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। আনহাতে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাক এই ৰাজ্যৰ শ্ৰেষ্ঠ মাটিচোৰ আখ্যা দিয়ে মনোজ চৌহানে। তেওঁ লগতে উল্লেখ কৰে যে ৰিণিকী ভূঞা শৰ্মাই হাজাৰ হাজাৰ বিঘা মাটি কৃষকৰ পৰা কাঢ়ি লৈছে। আদানী আম্বানী আৰু ৰামদেৱক 1,52,000 বিঘা ভূমি দিছে অসম চৰকাৰে। সংবাদমেল পাতি এই বিস্ফোৰক মন্তব্য কৰে কংগ্ৰেছ নেতা মনোজ চৌহানে। পৰৱৰ্তী খবৰ, বদৰ চাহাব শেষ হ'ল। বদৰ চাহাবক অসমৰ পৰা খেদিলোঁ। এতিয়া নতুনকৈ ওৱেইছি আহিছে। অসমৰ ৰাজহুৱা সভাত কেতিয়াও নোহোৱা কিছুমান কাণ্ড আৰম্ভ কৰিছে। আল্লাহু আকবাৰ ধ্বনি দিছে, নামাজ পঢ়িছে। আমি ধৰ্মক ৰাজনীতিৰ পৰা আঁতৰাই ৰাখোঁ। ওৱেইছিকৈ অসমৰ মানুহে বিদায় দিব লাগিব। বদৰ চাহাবক ময়েই শেষ কৰি দিলোঁ। এই মন্তব্য ৰাইজৰ দলৰ মুৰব্বী তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ।